Hello everyone, মই নয়তে ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। দেৰিকে হলো বিহু শুভেচ্ছা থাকিল সকলোলৈকে। আজি বহাগৰ মাহ শেষ বুলি ভিডিঅ'টো আপলোড কৰি দিছো। গৰু বিহুৰ দিনা ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুলো। তাৰ পৰা এফালে গৰু গা ধোৱাৰ বাবে হাঁহসমূহ কাটি লৈছো। দাদা মই আৰু পোৱালিকিটা হেল্প কৰি দিলে অলপ, তাৰ পৰা ভাইটিও অলপ লাগি দিলে। এনেকৈ গোটেইখিনি কাটি ললো। এইফালে হালধি আৰু মাটিমাহ পিছি ললো। গৰু বিহু প্ৰথম নিয়মটো হৈছে গৰুক ফুট দিয়া। এইফালে ভাইটিয়ে সকলো গৰুকে ফুট দিলে। ইয়াৰ পাছতে লাও, বেঙেনা, কেৰেলা, থেকেৰা আদিবোৰ চাকত ভৰাই ল'লে। এতিয়া গৰুক গা ধোৱাহে কথা। যিহেতু পথাৰত পানী নাই সেইবাবে ঘৰতে এনেদৰে গা ধোৱা হ'ল। ভিডিঅ'টো দেৰিকৈ দিয়াৰ বাবে বেয়া নাপাব, যিহেতু মোৰ পৰীক্ষা চলি আছিলে সেইবাবে এডিট কৰিব পৰা নাছিলোঁ। ইয়াৰ পাছতে কণী যুঁজৰ পৰ্বটো পালন কৰা হ'ল। তাৰ পৰা আহি গ'লোঁ 100 এবিধ শাক বিচাৰিবলৈ। 100 এবিধ শাক নাপালেও যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিলোঁ। ঢেকীয়া, মানিমুনি, কচু, বিলাহী আদিবোৰ আনিলোঁ। এইফালে এয়া আমলৈ টোপ দেউতাই আনি দিলে পাৰি। তাৰ পৰা এইফালে ভকত আহি গ'ল, নাম গালে, প্ৰসাদ বিতাইছে। এতিয়া আমাৰ মানে বহাগৰ প্ৰথম দিনটোত সদায় এনেকৈ নাম গোৱা হয়। এয়া জলপান দিলে। ইয়াৰ পাছতে পঁইতা ভাত খাবলৈ বুলি ল'লোঁ আমলৈ টোপ আৰু 100 এবিধ শাকৰ লগত। এতিয়া গা পা ধুই আকৌ ফ্ৰী হৈ ল'লোঁ, সন্ধিয়া টাইম হ'ল। গাঁৱৰ সৰু ল'ৰা ছোৱালীখিনিয়ে এয়া এইফালে বিহু গালেহি। তাৰ পৰা সেৱা কৰিলোঁ। পোৱালিখিনিৰ লগত অলপ ঘূৰি মেলি দিলোঁ। তাৰ পৰা আহি গ'লোঁ আমি বিহু চাবলৈ বুলি। বিহু চাই মেলি আহি এতিয়া নিমকি বনাবলৈ লৈছোঁ। নিমকিটো কেনেকুৱা হৈছে জনাব। যিমানখিনি পাৰোঁ সিমানখিনি নীতি নিয়ম দেখালোঁ, কিন্তু সকলোখিনি দেখাব পৰা নহ'ল। তাৰ বাবে মই দুখিত। আজিৰ ব্লগটো ইমানেই আছিল। আজিলৈ বাই।